নমস্কাৰ, মই মহাপ্ৰভা কাশ্যপ। আমি সকলোৱে এটা কথা কওঁ নহয়, লক্ষী খুব চঞ্চলা। লক্ষীয়ে নিবও পাৰে, দিবও পাৰে, নিবও পাৰে, দিয়েও নিয়েও, কিন্তু সৰস্বতী স্থায়ী। শিক্ষা বিদ্যা যেতিয়া আপোনাৰ থাকে, স্থায়ী হৈ থাকে। ইয়াৰ মাজত এটা কথা আছে, সেই কথাটো হ'ল যেতিয়া লক্ষীয়ে মানে নাৰায়ণক খুবটো ভৰি চৰি মালিচ কৰি খুব তেওঁক মানে হেৰি কৰি থাকে, শুশ্ৰূষা কৰি থাকে। এতিয়া লক্ষীয়ে নাৰায়ণক ক'লে, স্বামী, মইতো আপোনাক দিনে ৰাতি ইমান মানে যতন কৰি থাকোঁ, আপোনাক মানে যত্ন মানে মালিচ চালিচ কৰি থাকোঁ, বা আপোনাক মই ইমান খিয়াল ৰাখোঁ আপোনাক, মোক এটা বৰ লাগে। এই বৰটো কিন্তু মানে ধন সম্পত্তিৰ ওপৰত মই যাক যেনেকৈ দিব পাৰোঁ তেনেকৈ যে মই ভৰাই দিব পাৰোঁ। তেতিয়া বিষ্ণুৱে ক'লে, হ'ব আৰু, নাৰায়ণে ক'লে হ'ব আৰু, দিম বাৰু দিয়া। সেই অনুসৰি লক্ষীক সেই বৰটো নাৰায়ণে দিলে। তুমি যেনেকৈ বিচাৰিছা, যাক যেনেকৈ ধন সম্পত্তি দিব বিচাৰিছা, ঐশ্বৰ্য দিব বিচাৰিছা, ধন সম্পত্তি ঐশ্বৰ্য তাক দিব পাৰা। কিন্তু ইয়াত এটা চৰ্ত থাকিব, যেতিয়া মই বিচাৰোঁ সেইখিনি কিন্তু ওলটাই লৈ আহিম। মই আনিব পৰা ক্ষমতাও কিন্তু থাকিব, তুমি দিব পৰা ক্ষমতা থাকিব, দিব পাৰিবা, কিন্তু প্ৰয়োজনবোধ হ'লে মই কিন্তু সেইখিনি উভতাইও আনিব পাৰোঁ। তেতিয়া লক্ষীয়ে হাঁহি মাৰি হ'ব বুলি হাঁহি মাৰি ক'লে, হ'ব। সেই কথাটো শুনি সৰস্বতী আহিলে নাৰায়ণৰ ওচৰলৈ। স্বামী, আপুনিতো লক্ষীক খুব ধুনীয়া বৰ এটা দিলে, একদম নাম ৰখাকৈ ধুনীয়া বৰ এটা দিলে, কিন্তু মোকো এটা বিচাৰিছোঁ, ময়ো এটা বিচাৰিছোঁ বৰ, মোকো এটা বৰ দিয়ক। যিটো বস্তু কিন্তু আপুনি উভতাই ল'ব নোৱাৰিব, সেইটো চৰ্ত আছে। যিটো বস্তু মই যাক দিম তেখেতৰ পৰা আপুনি কিন্তু ৰিটাৰ্ণ ল'ব নোৱাৰিব। তেতিয়া নাৰায়ণে চিন্তা কৰি ক'লে, হ'ব বাৰু। তেতিয়া লক্ষীয়ে মানে সৰস্বতীয়ে তেতিয়া এই মানুহ যে বিদ্যাটো, মই যিমান পাৰোঁ, মই বিদ্যা অৰ্জনৰ কাৰণে, জ্ঞান অৰ্জনৰ, বিদ্যা অৰ্জনৰ কাৰণে মই মানুহক সেই মানে বৰটো খুজিলে, মই যিমান পাৰোঁ মানুহক দিব পাৰিম, দিম, কিন্তু ৰিটাৰ্ণত কোনেও সেইটো তেওঁৰ পৰা কাঢ়ি ল'ব নোৱাৰিব। যোনে বিদ্যা অৰ্জন কৰিব তেওঁৰ পৰা সেই বিদ্যাখিনি কাঢ়ি ল'ব কেতিয়াও নোৱাৰিব। নাৰায়ণো সন্তুষ্ট, হ'ব, তুমি যেনেকৈ বিচাৰিছা মই তেনেকৈ দিম। সেইকাৰণে লক্ষী আৰু সৰস্বতীৰ মাজত মানুহে তেতিয়াৰ পৰা মানুহে কয়, লক্ষী চঞ্চলা, সৰস্বতী স্থায়ী। লক্ষীয়ে মন গ'লে খুব দিবও পাৰে, মানে বিষ্ণুৱে লৈ যায়, আৰু সৰস্বতীয়ে যিটো দিয়ে, কাৰণ তেতিয়াই কৈ থৈছে, মই দিয়া বস্তু আপুনি কোনেও নিব নোৱাৰিব, স্থায়ী হিচাপে পাব। সেইকাৰণে তেওঁ যি বিদ্যা অৰ্জন কৰিলে, তেওঁ চিৰযুগমীয়া হয়, তেওঁ যোনে অৰ্জন কৰিছে তেওঁৰ লগত থাকি যায়। সেইকাৰণে সকলোৱে কৈ থাকে, লক্ষী চঞ্চলা আৰু সৰস্বতী স্থায়ী। আপোনালোকে নিজে এতিয়া মানে ডিচিশ্যন লওক, আপোনালোকে লক্ষীৰ লগত থাকিবনে সৰস্বতীৰ লগত থাকিব। আপোনালোকে লক্ষীক বিচাৰেনে, ধন সম্পত্তি বিচাৰেনে, আপোনালোকে বিদ্যা অৰ্জনৰ কাৰণে বিচাৰে। যিটো কৰে এইটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। ধন্যবাদ।